ঘৰত মেহেদি গছ থাকিলে জীৱনত কেতিয়াও এটা ভুল আপুনি নকৰিব ঘৰত মেহেদি গছ থাকিলে কি হয় মেহেদি মানে জেতুকা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জেতুকা সম্পৰ্কে হাদিস শরীফত কি কৈছে ঘৰত জেতুকা গছ থাকিলে কি হয় আহক আজি আমি জানি লও মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল আল্লাহ ৰাব্বুল আলামিন তেখেতৰ হাবিব জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সৰ্ব প্ৰকাৰৰ ইলম দান কৰিছিল আল্লাহু আকবার সকলো ধৰণৰ শিক্ষা দান কৰিছিল নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সকলো বিষয়ত জ্ঞাত আছিল আজিৰ সাইন্টিষ্ট সকলে গৱেষণা কৰি যিবোৰ বস্তু আৱিষ্কাৰ কৰি আছে যিবোৰ বেমাৰৰ ঔষধ আৱিষ্কাৰ কৰিছে ঔষধ বনাইছে এইবোৰ নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আজি 1400 বছৰ আগতে হাদিস শরীফত কৈ থৈ গৈছে সুবহানাল্লাহ নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নতৰ মাজত আমাৰ কাৰণে বহুত ফায়দা আছে বহুত উপকাৰ আছে আমাৰ দিন ও দুনিয়াত নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নতত কামিয়াবি আছে সুবহানাল্লাহ বিহামদিহি নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমাক ৰাতিপুৱা শুই উঠাৰ পৰা আৰম্ভ কৰি পুনৰাই ৰাতি বিছনাত শুৱালৈকে সকলো বিষয়ৰ শিক্ষা আমাক দি থৈ গৈছে আমি কাৰোবাৰ পিনে চাব নালাগে হযৰতে সালমান ফাৰ্সী ৰাদিয়াল্লাহু আনহু এবাৰ এজন ইহুদি প্ৰশ্ন কৰিছিল তোমালোকৰ ৰাসূলে দেখোন সকলো বিষয়ৰ শিক্ষা তোমালোকক দিয়ে এনে কি তোমালোকক পেশাব পায়খানা কৰাৰ তৰিকা পৰ্যন্ত তেও শিকাই দিয়ে কাৰণটো কি হযৰতে সালমান ফাৰ্সী ৰাদিয়াল্লাহু আনহু উত্তৰত কয় আমাৰ নবীয়ে আমাক লাৱাৰিস এৰি দিয়া নাই আমাক সকলো বিষয়ত শিকাইছে আমি কাৰোবাৰ পিনে চাব নালাগে কাৰোবাৰ পৰা আমি শিক্ষা লোৱাৰ কোনো প্ৰয়োজন নাই নবীজি আমাক সকলো কিছু শিক্ষা দি থৈ গৈছে আল্লাহু আকবার আমি হেইজন নবীৰ উম্মত হয় যিজন নবীয়ে আমাক সকলো কিছু শিকাই থৈ গৈছে নিজে কৰি দেখাই থৈ গৈছে আমি যেতিয়া নবীৰ সুন্নত অনুসৰণ কৰি জীৱন যাপন কৰিম ইয়াৰ কাৰণে আমাৰ ইহকালতো কামিয়াবি আছে পৰকালতো ইয়াৰ কাৰণে কামিয়াবি আছে আমি শাৰীৰিকভাৱে মানসিকভাৱে সুস্থ হৈ থাকিব পাৰিম যেতিয়া নবীৰ সুন্নত অনুসৰণ কৰি আমি জীৱন যাপন কৰিম জীৱনৰ প্ৰতিটি ক্ষেত্ৰতে আমি নবীৰ সুন্নত অনুসৰণ কৰাটো জৰুৰী হয় নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে মান আহাব্বা সুন্নতি ফাকাদ আহাব্বানি ওয়া মান আহাব্বানি কানা মাই ফিল জান্নাহ আল্লাহু আকবার যি সকলে মোৰ সুন্নতৰ অনুসৰণ কৰিলে অৰ্থাৎ মোৰ তৰিকা মতে যি সকলে জীৱন যাপন কৰিলে তেওঁলোকে মুকেই যেন মুহাব্বত কৰিলে আল্লাহু আকবার আৰু যি সকলে মুক মুহাব্বত কৰিলে নবী মুহাম্মদ আৰবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মুহাব্বত কৰিলে তেওঁলোক মোৰ লগত কিয়ামতৰ দিনাখন জান্নাতত প্ৰৱেশ কৰিব আল্লাহু আকবার কিমান ডাঙৰ ফজিলত হয় নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নতৰ ওপৰত আমি আমল কৰিব লাগে আমি প্ৰত্যেক বিষয়তে আমি চাব লাগে নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই বিষয়ত কি কৈছে তেও কি আমল কৰিছিল সাহাবাসকলে ইয়াৰ ওপৰত কি আমল কৰিছিল এই বিষয়ত আমি যিকোনো বিষয়ত যিকোনো সমস্যাত পৰো আমি নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনলৈ আমি যাব লাগে তেওঁৰ জীৱনত আমি এইখিনি বিচাৰিব লাগে সমস্যাৰ সমাধান আমি তাতে বিচাৰিব লাগে আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰে বিদায় হজৰ বাহনত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল তারাকতু ফিকুম আমরাইন লান তাজিল্লু মা তামাসসাকতুম বিহিমা কিতাবুল্লাহ ওয়া সুন্নাতু রাসূলি নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বিদায় হজৰ বাহনত কৈছিল হে মোৰ উম্মতসকল মই তোমালোকৰ বাবে দুটা বস্তু এৰি থৈ যাওঁ যেতিয়ালৈকে এই দুটা বস্তু তোমালোকে খাবতি ধৰি ৰাখিবা ইয়াৰ ওপৰত আমল কৰিবা তোমালোক পথভ্ৰষ্ট নোহোৱা গুমৰাহ নোহোৱা লান তাজিল্লু মা তামাসসাকতুম বিহিমা তোমালোক পথভ্ৰষ্ট হ'ব নোৱাৰা গুমৰাহ হ'ব নোৱাৰা তোমালোক ধ্বংস হ'ব নোৱাৰা যেতিয়ালৈকে এই দুটা বস্তু তোমালোকে মানি চলিবা হেয়া হৈছে কিতাবুল্লাহ এক নম্বৰত কুরআন কারীম আল্লাহৰ কিতাব দুই নম্বৰ সুন্নাতু রাসূলিল্লাহ দুই নম্বৰত রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সহিহ হাদিসসমূহ যেতিয়ালৈকে আমি কুরআন আৰু হাদিসৰ অনুসৰণ কৰি আমি জীৱন অতিবাহিত কৰিম আমি পথভ্ৰষ্ট নহওঁ আমাক কোনো ধোকা দিব নোৱাৰে আমাৰ জীৱনৰ সমস্যাবোৰ সমাধান হৈ যাব আমি যেতিয়া কুরআন আৰু হাদিসৰ অনুসৰণ কৰি জীৱন অতিবাহিত কৰিম আমাৰ কাৰণে ইহকালতো ফায়দা আছে পৰকালতো ইয়াৰ কাৰণে কামিয়াবি আছে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল কৈ আছিল ঘৰত জেতুকা গছ থাকিলে কি হয় নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই জেতুকাৰ ফজিলত সম্পৰ্কে জেতুকাৰ উপকাৰিতা সম্পৰ্কে হাদিস শরীফত কি কৈছে আমি বেলকৰ পিনে চাব নালাগে নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই জেতুকা সম্পৰ্কে হাদিস শরীফত ধুনিয়াকৈ আমাক বুজাইছে ইয়াৰ কাৰণে আমাৰ কি কি উপকাৰ আছে সুনান আবু দাউদ হাদিস নম্বৰ
নম্বৰ 3858 নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এগৰাকী খাদিমা আছিল তেখেতৰ নাম হযরতে সালমা রাদিয়াল্লাহু আনহা নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা এনেদৰে বৰ্ণনা কৰে মা কানা আহাদুন আশতাকি ইলা রাসূলিল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ওয়াজআন ফি রাসিহি ইল্লা ক্বালা ইহতাজিম আল্লাহু আকবার নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত যেতিয়া কোনো ব্যক্তি মূৰৰ বিষৰ শিকায়ত কৰিছিল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আহি কৈ আছিল ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মোৰ মূৰৰ বিষ হৈছে মূৰৰ বিষৰ কাৰণে মই ৰব নোৱাৰিছো মাথা ঘূৰাইছে নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হিজামা ব্যৱহাৰ কৰাৰ কথা কৈছিল আল্লাহু আকবার যেতিয়া তুমি হিজামা ব্যৱহাৰ কৰিবা আল্লাহ ৰাব্বুল আলামিন তোমাক শিফা দান কৰিব মূৰৰ বিষ ভাল হৈ যাব হিজামা মানে হৈছে আমি যেটো সিংগা লগোৱা বুলি কও মূৰত সিংগা লগা চুম্বকৰ দৰে লগোৱা হয় মূৰৰ যিমানে বিষ নাথাকক কিয় লগে লগে শিফা পাই যাব আপুনি যেতিয়া মূৰৰ বেছি বিষ কৰে মূৰৰ বিষ বেছি হলে নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হিজামা ব্যৱহাৰ কৰাৰ কথা কৈছিল হিজামা ব্যৱহাৰ কৰাটো এটা হৈছে নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত আৰু এটা হৈছে ইয়া বহুত ডাঙৰ ইলাজ বহুত বেমাৰৰ কাৰণে ইয়া শিফা হয় সেই কাৰণে যেতিয়াই নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত কোনো ব্যক্তি আহি মূৰৰ বিষৰ কথা শিকায়ত কৰিছিল নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তাক হিজামা ব্যৱহাৰ কৰাৰ কথা কৈছিল যেটো পচনা লগোৱা বুলিও কোৱা হয় আমি সিংগা লগোৱা বুলি কও সিংগা লগালে মূৰৰ বিষ ভাল হৈ যায় হযরতে সালমা রাদিয়াল্লাহু আনহা কয় আৰু যেতিয়া কোনোবাই ভৰিৰ বিষৰ কাৰণে শিকায়ত কৰে ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মোৰ ভৰিৰ বিষ হৈছে আঁঠুৰ বিষ হৈছে ভৰিৰ পুৰণি হয় আজিৰ তাৰিখতো বহুত মানুহৰ বহুত পুৰুষ মহিলাৰ এনেকুৱা হয় ভৰিৰ বিষ আঁঠুৰ বিষ আৰু ভৰিত ঝিনঝিনোৱা হয় পুৰণি হয় এনেকুৱা বিষ এনেকুৱা বেমাৰ বহুতৰে হয় নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত যেতিয়াই কোনোবাই ভৰিৰ বিষ ভৰিৰ পুৰণি ভৰিৰ বিষৰ কাৰণে বহুত মানুহ টুপনি মাৰিব নোৱাৰে এনেকুৱা শিকায়ত লৈ যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আহে নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় তোমালোকে জেতুকাৰ পাত ৰস কৰি হেয়া ভৰি তলাত খানিবা আল্লাহ ৰাব্বুল আলামিন তোমাক শিফা দান কৰিব ভৰিৰ পুৰণি ভাল হৈ যাব ভৰিৰ বিষ ভাল হৈ যাব জেতুকা 70টা বেমাৰৰ ঔষধ হয় আল্লাহু আকবার হাকিমুল উম্মত হযরত মাওলানা আশরাফ আলী থানবী রাহমাতুল্লাহ আলাইহি জেতুকাৰ উপকাৰিতা সম্পৰ্কে লিখিছে যেতিয়া কাৰোবাৰ ভৰিৰ বিষ হয় আঁঠুৰ বিষ হয় হাদিস শৰীফত আহিছে যে এনেকুৱা ভৰিৰ বিষ হলে যতে বিষ হয় শৰীৰৰ যতে বিষ হয় জেতুকাৰ পাত বটি তাতে লগাই দিব আল্লাহ ৰাব্বুল আলামিন আপোনাক শিফা দান কৰিব হাকিমুল উম্মত হযরত মাওলানা আশরাফ আলী থানবী রাহমাতুল্লাহ আলাইহি লিখিছে বহুত মানুহৰ ছালৰ বেমাৰ হয় গাত খুজুটি হয় ঘা হয় এনেকুৱা ধৰণৰ বহুত মানুহৰ ছালৰ বেমাৰ হয় ছালৰ বেমাৰ যি সকলৰ হয় এই জেতুকাৰ পাত আপুনি পানীত সিজাই সেই পানী দি যদি আপুনি গা গোসল ধুয়ে এনেকৈ এক সপ্তাহ 10 দিনলৈকে যদি আপুনি জেতুকাৰ পাতে দি আপুনি গা ধুই থাকে আল্লাহ ৰাব্বুল আলামিন আপোনাক শিফা দান কৰিব ছালৰ বেমাৰ গুটেই ভাল হৈ যাব আল্লাহু আকবার জেতুকা পাতৰ ইমানে উপকাৰ বহুত মানুহৰ চুলি খৰি যায় হেয়াৰ ফল বুলি কয় বা চুলি পকি যায় বহুত মানুহৰ আজিকালি এনেকুৱা হয় জেতুকাৰ পাত বটি যদি আপুনি মূৰত লগাই আপুনি কিছুদিন এনেকুৱাকে লগাই থাকিলে আপোনাৰ চুলি খৰা বন্ধ হৈ যাব চুলিৰ গুৰ মজবুত হ'ব চুলি আৰু আপোনাৰ কেতিয়াও নখৰে আপোনাৰ চুলি পকাও বন্ধ হৈ যাব চুলিৰ কাৰণে জেতুকাৰ পাত বহুত ভিটামিন হয় শৰীৰৰ ছালৰ কাৰণে ভিটামিন হয় বিষ বেদনাৰ কাৰণে ভাল হয় বহুত মানুহৰ এনেকুৱা হয় যে হাত ভৰিৰ নখত পোকা হয় পোকা যদি নখত হৈছে তেতিয়া আপুনি জেতুকাৰ পাত বটি হাত বা ভৰিত আপুনি লগাই দিব পাৰিব আপুনি চুলিত লগাইছে দাঢ়িত লগাইছে পুৰুষসকলে এটা কথা মনত ৰাখিব জেতুকা মহিলাসকলৰ কাৰণে খাস হয় মহিলাসকলে জেতুকা পাত ব্যৱহাৰ কৰিব পাৰিব ইয়াৰ বাহিৰে পুৰুষসকলে দাঢ়ি আৰু চুলিত লগাব পাৰিব কিন্তু হাত ভৰিটো পুৰুষসকলে লগাব পাৰিব যেতিয়া উজুৰ হয় হাতত বা ভৰিত যদি কিবা বেমাৰ হৈছে তেতিয়া জেতুকাৰ পাত বটি তাতে পুৰুষসকলে লগাব পাৰিব বেমাৰৰ কাৰণে কিন্তু এনেই পুৰুষসকলে হাত ভৰিত জেতুকাৰ পাত লগাব নালাগে মহিলাসকলে লগাব পাৰিব তেওঁলোকৰ কাৰণে খাস হয় কিন্তু পুৰুষ মহিলা যাৰে হাত ভৰিত কিবা বেমাৰ হৈছে জেতুকাৰ পাত আপুনি বটি তাতে লগাই দিব আল্লাহ ৰাব্বুল আলামিন শিফা দান কৰিব নখৰ কাৰণেও বহুত উপকাৰিতা আছে নখ ফাটি যোৱা বা নখত পোকা হোৱা এনেকুৱা বেমাৰত জেতুকাৰ পাত আপুনি ব্যৱহাৰ কৰিব পাৰিব ছালৰ বেমাৰৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব ভৰিৰ বিষ হৈছে আপোনাৰ আঁঠুৰ বিষ হৈছে পুৰণি হৈছে ঝিনঝিনোৱা হৈছে এনেকুৱা বেমাৰ যেতিয়া হৈ যায় আপুনি জেতুকাৰ পাত বটি আপুনি ভৰিৰ তলাত লগাই দিব এনেকৈ এক সপ্তাহ 10 দিনলৈকে লগাই থাকিব নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজেও এই আমল কৰিছিল সাহাবাসকলকো এই আমল শিকাই দিছিল তোমালোকে জেতুকাৰ পাত বটি ভৰিৰ তলাত
লগাবা আল্লাহ রাব্বুল আলামিন শিফা দান কৰিব ভৰিৰ তলত যদি জেতুকাৰ পাত লগোৱা হয় মূৰ ঠাণ্ডা হৈ যায় আপুনি নিজে প্ৰমাণ কৰি চাব নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নতত আমাৰ কাৰণে ৰহমত আছে আল্লাহ ৰাব্বুল আলামিন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এই বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহমত স্বৰূপে পঠাইছে আল্লাহ তাআলাই কয় ওমা আরসালনাকা ইল্লা রাহমাতাল লিল আলামিন নিশ্চয় আমি আপোনাক এই বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহমত স্বৰূপে পঠাইছো এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো মানৱ দানৱ পশু পক্ষী চৰাই চিৰিকটি সকলো প্ৰাণীৰ বাবে নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ৰহমত হয় আল্লাহু আকবার আমি নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত অনুসৰণ কৰি যদি আমি জীৱন অতিবাহিত কৰিব পাৰো আমাৰ ইহকালতো ফায়দা আছে পৰকালতো ইয়াৰ কাৰণে কামিয়াবি আছে আমি নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নতৰ অনুসৰণ কৰি জীৱন যাপন কৰিব লাগে আপোনাৰ ঘৰত যদি জেতুকা গছ আছে আপুনি এনে কাটি পেলাই নিদিব আপুনি পাৰিলে প্ৰত্যেক ঘৰতে জেতুকা গছ থাকিব লাগে 70টা বেমাৰৰ কাৰণে এই জেতুকাৰ পাত ঔষধ হয় আজিৰ সাইন্টিষ্ট সকলে যিবোৰ গৱেষণা কৰি উলিয়াই আছে নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 1400 বছৰৰ পূৰ্বে এইবোৰ আমাক শিকাই থৈ গৈছে আমি নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত অনুসৰণ কৰি চলিলে আমাৰ শাৰীৰিকভাৱে আমি সুস্থ হৈ থাকিম আমি মানসিকভাৱেও সুস্থ হৈ থাকিম আমাৰ ইহকাল পৰকালত কামিয়াবি আছে আল্লাহ তাআলাই আমাক সকলোকে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত অনুযায়ী জীৱন যাপন কৰাৰ তৌফিক দান কৰক আমাক সকলোকে নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত বেছি বেছি দুৰুদ শৰীফ পাঠ কৰাৰ তৌফিক দান কৰক আল্লাহ তাআলাই আমাক সকলোকে ইহকাল পৰকালত কামিয়াবি দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু